হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি মই কলফুলৰ কলফুল কেনেকৈ বাচে তাকে দেখাব ওলাইছোঁ। আপোনালোকে কলফুল খায়নে? কলফুলটো বহুত উপকাৰী। ইয়াৰ কলফুলৰ একো পেলনি নাযায়। যেনেকৈ কলগছটোৰ কল খায়, সকলোৱে জানে সেইটো কথা। আৰু কলফুল খালে তেজ হয়, জানেনে এইটো কথা? তেজ হয়। তাৰপিছত আৰু কিবা দাগ হ'লে, জ্বলিলে, কিবা হ'লে কলফুল খাব দিয়ে, মানে দাগটো নহ'বৰ কাৰণে। কলফুল আমি এনেকৈ কৰি ওলাই, বাকলিটো এনেকৈ ওলাই, এইবোৰ গোটেই এনেকৈ ওলাই, এনেকৈ ভাগ ভাগ কৰি ওলাই থৈ, ইয়াৰে এই মাছটো দেখিছে, ইয়াৰ মাজৰ পৰা এইটো বস্তুটো থাকে মাজত, এইটো ওলাই দিব লাগে। এইটো বস্তুটো নিসিজে। এইটো আপুনি যেনেকৈ বনায় তেনেকৈ খাব পাৰে। এইটো চাটনি বনাব পাৰি। এয়া দেখিছে কেনেকৈ বাচে? আপোনালোকে এনেকৈ বাচেনে? এই চাক, এইটো ওলাই দিয়ে, হয়। এনেকৈ বাচি কেনে বনোৱা যায়। সিজাই পানী পেলাই, বা কিছুমানে পানী নেপেলায়, এনেই বনায়। তাৰপিছত ইয়াৰ এই পাতটো যে, এই বাকলিটো, পাহ বুলি কয় ইয়াৰে বাকলি, এইবোৰ ঢাকি থৈ দিয়ে। এয়াও চাটনি বনাই খাব পাৰে ধুনীয়া কৰি। এইবোৰৰ ৰেচিপি মই লৈ আহিম। আজি মই কি উপকাৰিতা তাকে ক'ব ওলাইছোঁ, আৰু কেনেকৈ বাচে, কেনেকুৱা কি কৰে সেয়া। এইটো ইয়াৰ কলফুলৰ সকলো বস্তু খায়। আপোনালোকে খায়নে? আপোনালোকে কি কয় বাৰু? ইয়াক আমি কলফুল বুলি কওঁ। সকলো বস্তু খায় আৰু বহুত উপকাৰী। ইয়াৰ কোনো অনিষ্ট নাই। কিছুমান বস্তু আছে যে এনেকুৱা অনিষ্ট কৰে, এনেকুৱা অনিষ্ট নহয়, খুবেই ভাল হয়। আপোনালোকে এবাৰ খাবচোন। আৰু মই এই বনোৱা ভিডিঅ'টো কেনেকুৱা লাগিছে? ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।